দুদিনীয়া বনাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত কলহিপাৰ ব্লুমিং ক্লাবৰ বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি। কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীৰ ডেকাচাং কলহিপাৰ ব্লুমিং ক্লাবৰ সজ্জনত যোৱা 14 আৰু 15 ছেপ্টেম্বৰত দুদিনীয়া বনাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত বাৰ্ষিক অধিৱেশনৰ কালি সফল সামৰণি পৰে। অধিৱেশনৰ প্ৰথম দিনা ৰাতিপুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰি বৃক্ষৰোপণ, সমাজ সেৱা, বিভিন্ন ধৰণৰ খেল ধেমালিৰ লগতে নিশা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হয়। দ্বিতীয় দিনা ৰাতিপুৱা ভেচন প্ৰতিযোগিতা, দিনজোৰা বিভিন্ন ধৰণৰ খেল ধেমালিৰ অন্তত সন্ধিয়া মুকলি সভা অনুষ্ঠিত হয়। দিলদাৰ ৰেজৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মুখ্য অতিথি হিচাপে কংগ্ৰেছ কিষাণ মৰ্চাৰ উপসভাপতি মেহবুব আলী উপস্থিত থাকি ভাষণ প্ৰদান কৰে। ভাষণত আলীয়ে সাম্প্ৰতিক সময়ত সততে সমাজত ঘটি থকা সমাজ বিৰোধী কাৰ্যকলাপত উদ্বেগ প্ৰকাশ কৰে আৰু এনেদৰে খেল ধেমালি, সাংস্কৃতিক সন্ধিয়াৰ লগতে সজাগতা সভাৰ আয়োজন কৰি ড্ৰাগছ, মদ, ভাং, তীৰ, জুৱা, বাল্য বিবাহ, বহু বিবাহ আদি ৰোধ কৰাৰ ক্ষেত্ৰত যুৱ সমাজক বিশেষ ভূমিকা লোৱাৰ আহ্বান জনায়। সভাত ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ পৰিচালন সঞ্চালক নুৰুল ইছলাম, কামৰূপ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক কবিৰ আকৰাম হুছেইন, পুখুৰীপাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়া চিকিৎসক ডাক্তৰ নেকিবুদ্দিন, জাৰাৰ অধ্যক্ষ কলিমুদ্দিন, যুৱ সমাজকৰ্মী আছিক জিয়াউল হক লগতে বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। নিশা আমন্ত্ৰিত শিল্পীৰ গীতেৰে বাৰ্ষিক অধিৱেশনৰ সামৰণি পৰে। মই যেতিয়া আপোনাৰ এই ক্লাবৰ সদস্যসকলে মই ইয়ালৈ নিমন্ত্ৰণ কৰিছিলে, আজি আহি মই ইয়াতে উপস্থিত হৈ যিখিনি আমাৰ ৰাইজৰ মাজত যিখিনি খেলা ধূলাৰ প্ৰতিয়েই হওক বা আমাৰ নাচ গানৰ প্ৰতিয়েই হওক যিখিনি উৎসাহ উদ্দীপনা, এইটো খুবেই সলাবলগীয়া। কিন্তু মই এই অঞ্চলৰ ৰাইজক, এই ক্লাবৰসমূহ কৰ্মকৰ্তা মই এটাই আহ্বান জনাম, এই উৎসাহ উদ্দীপনাখিনি যাতে আমাৰ সমাজখনৰ উন্নতিৰ ফালে যাতে আমি আগুৱাই লৈ যাব পাৰোঁ তাত ব্যৱহাৰ কৰক। আমাৰ সমাজৰ যিখিনি আমাৰ অপসংস্কৃতি আৱৰি ধৰি আছে, এইখিনি যাতে এই ক্লাবৰ উদ্যোগত এই অঞ্চলৰ যুৱ সমাজে আমাৰ সমাজৰ পৰা যাতে এই অপসংস্কৃতিবিলাক আঁতৰ কৰিব পাৰোঁ। মদ, জুৱা, ভাং, ড্ৰাগছ, বহু বিবাহ, বাল্য বিবাহ এইবিলাক যাতে আমাৰ সমাজখনৰ পৰা আঁতৰ কৰিব পাৰোঁ। তাৰ কাৰণে আমি বিভিন্ন সময়ত সজাগতা সভা আয়োজন কৰি আমি এইবিলাক মানুহৰ মাজলৈ লৈ যাব লাগিব। আমাৰ অপসংস্কৃতিবিলাক আমাৰ সমাজৰ পৰা আঁতৰ কৰিব লাগিব। হয়তো যদি আমি এইখিনি কৰিব পাৰোঁ, এই অসমৰ এই পিছপৰা অঞ্চলটোৱে এদিন হয়তো আমাৰ অসমৰ ভিতৰত এটা উজ্জ্বল অঞ্চল হিচাপে আমি গঢ় দিব পাৰিম। আজি যিটো যুৱ সমাজ আমি মিডিয়াৰ যোগেই হওক, আমি পেপাৰ পত্ৰিকাৰ যোগেই হওক আমি পাইছোঁ, তেওঁলোকে বহুত এটা মানে কি হৈ আছে, বেয়াৰ ফালে ঢাল খাই আছে। আৰু বিশেষকৈ আমি এইখন অনুষ্ঠানৰ জৰিয়তে যিসকল ভাল ভাল শিক্ষাবিদ, জ্ঞানীবিদ বা ভাল ভাল পৰামৰ্শদাতাক আমি মাতিছোঁ, তেওঁলোকৰ দ্বাৰা তেওঁলোকৰ দুআষাৰ কথাত যাতে আমি এই যুৱ সমাজখনক আমি সঠিক পথত নিব পাৰোঁ, এইটোৱে আছিল আমাৰ এইখন সংঘৰ এটা মূল উদ্দেশ্য। আৰু পিছলৈও আমি চেষ্টা কৰিম এইখন সংঘৰ জৰিয়তে যাতে এই যুৱ সমাজক আমি সঠিক পথলৈ নিব পাৰোঁ আৰু এইখন সংঘৰ জৰিয়তে আমি যাতে বহুত সামাজিক কাম কৰিব পাৰোঁ, সমাজত যাতে আমাৰ সুনাম হ'ব পাৰে, আমি দুখীয়াক সহায় কৰিব পাৰোঁ, টকা পইচাৰে নহ'লেও যাতে আমি শাৰীৰিকভাৱেও সহায় কৰিব পাৰোঁ, এনেকুৱা এটাই আমাৰ উদ্দেশ্য। সোণতলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।